Hello student, 21 February তোমালোকৰ মেথছৰ এক্সাম আছে তো ইতিমধ্যে আমাৰ চেনেলত তোমালোকক মেথছৰ কমন কুৱেশ্যন ভিডিও দুটা দিছিলো তো তোমালোকে যি সকলে হে ভিডিও দুটা চাইছা হে সকলে নিশ্চয় হেটা প্ৰেক্টিস কৰিছা যদিও তোমালোকে ভিডিও চোৱা নাই নেতে মই এতিয়া কম যে তোমালোকে আমি প্ৰথমে দিয়া দুটা ভিডিও চাব নালাগে কিয় কৈছো তোমালোকৰ বাবে আমি এটা ডাইৰেক্ট কুৱেশ্যন পেপাৰ বনাই লৈ আহিছো যোনটো তোমালোকক 21 ফেব্ৰুৱাৰী এইখিনিৰ পৰা তোমালোকৰ 100% চিওৰ অহাৰ সম্ভাৱনা আছে তো তোমালোকৰ বাবে এই পেপাৰখন বনাইছে মুজাহিৰুল হক ছাৰে তো ছাৰক আইএইচ টেক আসামৰ পৰা ধন্যবাদ জনালো আমাৰ ষ্টুডেন্ট সকলক ইমান হেল্প কৰাৰ কাৰণে তো তোমালোকক আজি আমি ইয়াতে যিখিনি প্ৰশ্ন দিছো তোমালোকে এই তোমালোকৰ পৰীক্ষাৰ যিকেদিন বাকি আছে 21 ফেব্ৰুৱাৰী তোমালোকৰ এক্সামটো এইকেদিন তোমালোকে কেৱল এই মেথছখিনি ভালকে তোমালোকে প্ৰেক্টিস কৰা এইখিনি যদি কৰা তেন্তে তোমালোকে 80+ মেথছত ইজিলি পাবা আৰু তোমালোকে 80+ যে পাবা এটো 100% চিওৰ হয় তোমালোকে পৰীক্ষাৰ পৰা আহি এই পেপাৰখন তোমালোকে আমাৰ তোমালোকৰ পেপাৰৰ লগত মিলাই চাবা তেতিয়া তোমালোকে গম পাবা তেতিয়া তোমালোকে বুজি পাবা তো এতিয়া তোমালোকৰ টাইম ওয়েষ্ট নকৰি আমি ধুনিয়াকে তোমালোকক প্ৰশ্নখিনি কৈ যাও তো তোমালোকৰ প্ৰথমতে আছে 2 নম্বৰৰ বাবে আহিব পাৰে প্ৰশ্ন তো উৎপাদক বিশ্লেষণ কৰা তোমালোকৰ ইয়াতে 7টা প্ৰশ্ন দিছে তো এইকেইটা তোমালোকে পঢ়িবা এইকেইটাৰ পৰা তোমালোকে 2 মাৰ্কছৰ কাৰণে কুৱেশ্যন পাই যাবা তো প্ৰথমতে আছে চেপ্টাৰ 1 বাস্তৱ সংখ্যা তো বাস্তৱ সংখ্যা তোমালোকে চাবা এক্সাৰসাইজ 1.1 ৰ পৰা तो क्वेश्चन नंबर 1 क्वेश्चन नंबर 3 क्वेश्चन नंबर 7 नेक्स्ट क्वेश्चन नंबर 2 एंड क्वेश्चन नंबर 5 4 एगिटा साबा उदाहरण 1 আৰু 3 साबा तुमालुके वास्तव संख्यार পৰা नेक्स्ट तुमालुके एक्सरसाइज 1.2 ৰ পৰা साबा क्वेश्चन नंबर 2 एंड क्वेश्चन नंबर 4 আকৌ অপৰিমেয় দেখুৱা মানে তোমালোকে ইৰেশনাল নাম্বাৰ প্ৰুফ কৰা দেখুৱা এগিটা সাবা √2 √3 √5 5 - √3 3 + √5 6 + √2 আৰু 3 √2 তো ইয়াৰ পৰা তোমালোকৰ 90% কমন 2 নম্বৰৰ বাবে তোমালোকে এটা প্ৰশ্ন পাবাই এগিটাৰ পৰা 100% চিওৰ হয় তোমালোকে এটা প্ৰশ্ন পাবাই নেক্সট তোমালোকে চেপ্টাৰ 2 বহুপদ তো বহুপদৰ পৰা তোমালোকে চাবা উদাহৰণ 2 3 7 8 and 9 বহুপদৰ এগিটা তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় আৰু ইয়াৰে পৰা তোমালোকে এটা পাবা তাৰ পিছত আকৌ এক্সাৰসাইজ 2.3 ৰ পৰা তোমালোকে প্ৰশ্নাংক চাবা তো প্ৰশ্নাংক এক্সাৰসাইজৰ তোমালোকে 2.3 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 4 আৰু কোৱেশ্চন নম্বৰ 6 ৰ চাবা 1 2 and 3 7 ৰ 1 2 চাবা ইয়াৰ পৰা তোমালোকৰ এটা 4 মাৰ্কছৰ আহিবই 100% sure হয় এখিনি পৰা তোমালোকে এটা 4 মাৰ্কছৰ পাবা টু চেপ্টাৰ 2 বহুপদৰ পৰা তো নেক্সট আছে তোমালোকৰ চেপ্টাৰ 3 তো চেপ্টাৰ 3 পৰা তোমালোকে এক্সাৰসাইজ 3.2 ৰ প্ৰশ্নাংক চাবা 1 নম্বৰৰ 1 আৰু 2 টো আকৌ 5 নম্বৰ 2 আকৌ নেক্সট উদাহৰণ চাবা 13 16 আকৌ 19 আকৌ এক্সাৰসাইজ 3.6 ৰ চাবা প্ৰশ্নাংক 1 ৰ 1 2 3 4 5 6 7 আকৌ তোমালোকে এক্সাৰসাইজ 3.6 ৰ প্ৰশ্নাংকৰ একৰ তোমালোকে এখিনি চাবা 1 2 3 আকৌ 4 নম্বৰ 6 নম্বৰ 7 আকৌ 8 নম্বৰ 2 এগিটা তোমালোকে চাবা আৰু ইয়াৰে পৰা তোমালোকে পাবাই এটা প্ৰশ্ন 4 মাৰ্কছৰ কাৰণে নেক্সট চেপ্টাৰ 4 ত তোমালোকে চাবা উদাহৰণ 5 12 13 ৰ तो उदाहरण 5 and 12 আৰু 13 ৰ সাবা क्वेश्चन नंबर 3 আকৌ 14 ৰ সাবা 1 and 2 আকৌ 15 and 18 নম্বৰ क्वेश्चन টু সাবা তো এগিটা তোমালোকে বহুত ইম্পৰ্টেন্ট আছে নেক্সট আকৌ চেপ্টাৰ 4 ৰ এক্সাৰসাইজ 4.3 ৰ প্ৰশ্নাংক চাবা 3 ৰ চাবা তোমালোকে 2 নম্বৰ প্ৰশ্নটো 3 নম্বৰ 4 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্নটো আকৌ প্ৰশ্নাংক চাবা 6 7 8 9 আৰু 11 নম্বৰ তো চেপ্টাৰ 4 ৰ পৰা তোমালোকে এখিনি প্ৰেক্টিস কৰিলেই হ'ব নেক্সট তোমালোকে চেপ্টাৰ 5 ৰ পৰা চাবা উদাহৰণ 4 5 6 7 8 and 10 আৰু 10 টো বহুত ইম্পৰ্টেন্ট হয় 11 13 14 ৰ চাবা 1 আৰু এইগিটা বহুত ইম্পৰ্টেন্ট হয় 15 and 16 টো বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াৰে পৰা তোমালোকে এটা প্ৰশ্ন পাবাই আকৌ এক্সাৰসাইজ 5.2 ৰ প্ৰশ্নাংক চাবা 4 11 12 13 14 16 and 17 next আকৌ তোমালোকে চেপ্টাৰ 7 ৰ পৰা চাবা উদাহৰণ 7 9
10, 11, 12, 13, 14 and 15 তো এইকেইটা চালেই হ'ব উদাহৰণ এক্সাৰসাইজ 7.2 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 5 6 7 8 and 10 আকৌ এক্সাৰসাইজ 7.3 ৰ পৰা চাবা 3 and 4 তো এইকেইটা চালে হ'ব তোমালোকৰ চেপ্টাৰ 7 ৰ পৰা আৰু এইকেইটাই বহুত ইম্পৰ্টেন্ট তোমালোকৰ এবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে অৰ্থাৎ তোমালোকৰ 21 ফেব্ৰুৱাৰীত এইখিনিৰ পৰাই তোমালোকৰ প্ৰশ্ন আহিব নেক্সট আছে তোমালোকৰ চেপ্টাৰ 8 তো চেপ্টাৰ 8 ত তোমালোকে চাবা উদাহৰণ 1 3 4 5 6 8 আকৌ এক্সাৰসাইজ 8.1 ৰ প্ৰশ্নাংক চাবা 3 4 6 8 10 আকৌ এক্সাৰসাইজ 8.2 ৰ পৰা চাবা 3 1 আৰু 2 নম্বৰ প্ৰশ্নটো এক্সাৰসাইজ 8.3 ৰ পৰা চাবা প্ৰশ্নাংক 3 4 5 6 তো ইয়াৰ পৰা তোমালোকে 100% শিওৰ 2 মাৰ্কছৰ এটা প্ৰশ্ন আহিবই তাৰ পিছত নেক্সট চেপ্টাৰ 10 তো চেপ্টাৰ 10 ত তোমালোকে উপপাদ্য 10.2 টো চাবা উদাহৰণ 1 and 2 টো চাবা এক্সাৰসাইজ 10.2 ৰ প্ৰশ্নাংক চাবা 4 5 8 and 9 এই তিনিটাৰ পৰা তোমালোকে এটা পাবাই এটো 100% শিওৰ ইয়াৰ পৰা তোমালোকে 3 নম্বৰৰ পৰীক্ষাত 100% শিওৰ এটা প্ৰশ্ন পাবা চেপ্টাৰ 10 ৰ পৰা নেক্সট চেপ্টাৰ 11 চেপ্টাৰ 11 ত তোমালোকে উদাহৰণ 1 আৰু 2 টো চাবা এই দুটা বহুত ইম্পৰ্টেন্ট আকৌ এক্সাৰসাইজ 11.2 ৰ প্ৰশ্নাংক চাবা 2 3 4 5 and 7 তো এইখিনি যদি চোৱা ইয়াৰে পৰা তোমালোকে 4 মাৰ্কছৰ এটা প্ৰশ্ন 100% শিওৰ পাবা তো তোমালোকে এইটা ভালকে প্ৰেক্টিস কৰিবা নেক্সট তোমালোকৰ বাবে চেপ্টাৰ 12 চেপ্টাৰ 12 ত তোমালোকে উদাহৰণ 1 আৰু 2 টো চাবা বহুত ইম্পৰ্টেন্ট এন্ড উদাহৰণ 3 টো চাবা এক্সাৰসাইজ 12.2 ৰ প্ৰশ্নাংক চাবা 4 5 6 7 8 এন্ড কোৱেশ্চন নম্বৰ 2 তো ইয়াৰ পৰা তোমালোকে 3 নম্বৰৰ এটা প্ৰশ্ন 100% শিওৰ পাবা চেপ্টাৰ 13 তো চেপ্টাৰ 13 এক্সাৰসাইজ তোমালোকে 13.1 ৰ পৰা চাবা কোৱেশ্চন নম্বৰ 2 3 4 আকৌ 6 7 and 8 9 তো 2 3 4 এই তিনটা বহুত বেছি ইম্পৰ্টেন্ট তো ইয়াৰ পৰা তোমালোকে এটা 3 নম্বৰৰ প্ৰশ্ন তোমালোকে 100% শিওৰ পাই যাবা নেক্সট চেপ্টাৰ 14 তো চেপ্টাৰ 14 ৰ পৰা তোমালোকে উদাহৰণ চাবা 1 4 7 8 আৰু এইটা বহুত বেছি ইম্পৰ্টেন্ট আকৌ উদাহৰণ 8 টো তোমালোকে চাবা এটো ভেৰি ইম্পৰ্টেন্ট হয় উদাহৰণ 8 টো নেক্সট এক্সাৰসাইজ 14.3 তোমালোকে প্ৰশ্নাংক চাবা 2 নম্বৰ প্ৰশ্নটো 5 নম্বৰ আৰু 6 নম্বৰ তো প্ৰশ্নাংক 2 টো বহুত ইম্পৰ্টেন্ট তোমালোকে ইয়াৰে পৰা তোমালোকে 4 মাৰ্কছৰ এটা প্ৰশ্ন 100% শিওৰ তোমালোকে পাই যাবা ইয়াতে আমি যিখিনি কৈছো ইয়াৰে পৰা তোমালোকে 4 মাৰ্কছৰ এটা প্ৰশ্ন 100% শিওৰ পাবা নেক্সট চেপ্টাৰ 15 তো চেপ্টাৰ 15 ৰ পৰা তোমালোকে উদাহৰণ চাবা 1 2 3 4 5 6 8 9 and 12 আকৌ এক্সাৰসাইজ তোমালোকে 15.1 ৰ প্ৰশ্নাংক চাবা 6 7 8 9 10 13 আৰু 14 তো ইয়াৰ পৰা তোমালোকে 100% শিওৰ এটা প্ৰশ্ন পাবা আৰু হেতু তোমালোকে 2 মাৰ্কছৰ কাৰণে পাবা আৰু ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এই প্ৰশ্ন পেপাৰখন ডাইৰেক্ট PDF টো তোমালোকে আমাৰ WhatsApp চেনেলত পাই যাবা WhatsApp চেনেলৰ লিংক ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ চোৱা আমাৰ WhatsApp চেনেলত পেজ দুখন ভালকে দিয়া আছে তাতে ক্লিয়াৰ কে আছে তো ছাত্ৰ-ছাত্ৰী সকল তোমালোকক ইয়াতে আমি যিখিনি চেপ্টাৰ ওয়াইজ ধুনিয়াকে তোমালোকক কৈ দিছো মাত্ৰ তোমালোকে এইখিনিয়ে প্ৰেক্টিস কৰা মেথছত মই কৈছো তোমালোকে লেটাৰ পাবা আৰু যদি ইয়াৰ পৰা নাহে পিছত তোমালোকে পৰীক্ষাৰ পৰা আহি আমাক কবা আৰু ছাত্ৰ-ছাত্ৰীসকল যি সকলৰ বিলিভ নাই তেওঁলোকে নাচালেও হ'ব আৰু MCQ ৰ বাবে তোমালোকে আমাৰ ই-বুকখন যদি লৈছা তাৰ পৰাই 45 টাই কমন পৰিব আৰু থিওৰিৰ কাৰণে তোমালোকে এইখিনিয়ে কেৱল চোৱা এইখিনি পৰাই তোমালোকে 100% কমন পাবা 21 ফেব্ৰুৱাৰীত আৰু 21 ফেব্ৰুৱাৰীত তোমালোকে এক্সাম দি আহি এই ভিডিঅ'ত কমেন্টত জনাবা যে তোমালোকৰ এইখিনিৰ পৰা আহিছে নে নাই তো আজি ভিডিঅ' এইখিনিয়ে আছিল তোমালোকে ভালকে প্ৰেক্টিস কৰা আৰু এক্সামৰ কাৰণে তোমালোকক অল দা বেষ্ট থাকিল